খাৰৰ পানী, খাৰ নিমখ হালধি আৰু পানী, লগতে এইখিনি হ'ল পটাৰ পাত মানে শাক, সেইখিনি আগতে উতলাই লৈছোঁ। তাৰপিছত এইখিনি ইয়াতে দি দিম আৰু এইটো গাঁঠি দি লৈছোঁ। পটাৰ আগবিলাক এনেকুৱাকৈ গাঁঠি কৰি লৈ লৈছোঁ। আজি 14 তাৰিখ ছেপ্টেম্বৰৰ মই ব্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ। হাই এভৰিৱান, কি খবৰ? এতিয়া 10টা বাজিল, গতিকে আমি আজি ঘৰত যাম। তাতে অলপমান মাছ খাওঁ লাগিছে। মাছৰ যিহে জুই চাই দাম, ঘৰত ফিচাৰী আছে, গতিকে তাৰ পৰাই ভাবিছোঁ 2-4টা কিবা মাছ আনি ইহঁতক দিওঁ আৰু আমি নিজেও একেলগে ভাজি কি পাওঁ কি নাপাওঁ সেইটো বাৰু পিছত হ'ব। গতিকে ব্লগটো মই আৰম্ভ কৰিব খুজিছোঁ এতিয়াৰ পৰাই। আমি এতিয়া ইয়াতে ভাত পানী খাই বৈ উঠি যাম। আমাৰ লগত মাজনীও যাব আৰু ইহঁত দুজনী থাকিব। তাৰপিছত এতিয়া ভাতটো বনাইছোঁ, ইহঁতকো ভাত পানী দি খাই বৈ উঠি আজৰি হওঁ। হৈ উঠাৰ পাছত যাম আৰু ঘৰত মাৰ অসুখ হৈ আছে বোলে, আৰু তাতে ঘৰতো সোমাই মাৰ কাৰণে ঔষধ এটা ল'ম। মানে আমাৰ হোমিও ঔষধ ঠিক কৰি লৈছে। তাৰপিছত তেনেকুৱাকৈয়ে মানে যাব ওলাইছোঁ। আপোনালোককো লৈ যাম, গতিকে আপোনালোক মোৰ লগত থাকিব আৰু যিখিনি পাৰোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে চাই থাকিব মোৰ আজিৰ ব্লগটো। আৰু এয়া বনালোঁ পটল আৰু বেঙেনা ভাজি, আৰু এয়া পুৰা নাৰিকল আছিলে। সেইখিনি লৈয়ে যাব লাগিব। তাতে বাটত চাকি জ্বলি আছে। এইটো ভাতটো হৈছে এইটো বস্তু আঠিয়া কল চকলাই থৈছোঁ মই, একেলগে দি দিছোঁ। এইখিনি ভাবিছোঁ সানিম, পিঁয়াজ আৰু মিঠাতেল দি সানিম। নিমখ, মোৰ কাৰণে নিমখ নাহানো, কেঁচা নিমখ মই নাখাওঁ। একদম বহুত ঢিলা আৰু আছে। পানী আছে, মাথাত মাল আছে, গোটেই বডি আছে। আমি যাব ওলাইছোঁ, চাই থাকিব মোৰ আজিৰ ব্লগটো। আৰু থাকিব পাৰে দেই। গৰমত ভিজি গৈছোঁ, কিন্তু ৰুমটো অলপ মুচি থৈ যাওঁ, তেতিয়াহে ভাল লাগি যাব। আকৌ আমাৰ বস্তিত আহিলোঁ, ফিচাৰী পাৰত। ইয়াতে আমাৰ জালখন লৈ আহিছোঁ। মাছ মাৰিব গৈছে বাৰু মোৰ ভাইটো আৰু আমাৰ এওঁ। তাৰপিছতে এইবিলাক একদম জংঘল হৈ আছে। গৰমো লাগিল, ৰুমকেইটা মুচি দিলোঁ। তাৰপিছত চাই থাকক, মাছ বা কি পায় ঠিক নাই। এয়া আমাৰ মাছ মৰা পাৰ্টি নামি গৈছে। মোৱা মাছ আহিছে, এক চাপ মাৰিছে আৰু ইহঁতে মাছ ধৰি আছে ধাম ধুম। বৰ ধুনীয়া বতাহ বলি আছে। আৰু এয়া সেউজীয়া পথাৰ।
আমাৰ মাছ পালা কেইটামান চাইনা পুঠি আৰু মোৱা মাছ ডাঙৰ মাছ আৰু এয়া মাছ ভাজিলোঁ আৰু চিকায়ে ফুল এটা অলপ বেয়া আৰু ইয়াতে অলপমান পানী দিলোঁ একোটাল খাব দিম তাৰপিছত নমাই থৈ দিম। হে গাইজ মই মোৰ আজিৰ ভিডিঅ'টো আজি এই ৰন্ধা বঢ়াৰ প্ৰস্তুতিৰে ৰাতিপুৱা আৰম্ভ কৰিছিলোঁ, এতিয়া মানে এনেকুৱাকৈয়ে শেষ কৰিব গৈছোঁ। তাৰপিছতে এতিয়া মানে শাক ভাজিছিলোঁ শাকৰ এইখিনি হ'ল মূলা শাক ঘৰৰ আমাৰ দেউতাই দি পঠিয়াইছিল, আমাৰ ঘৰতো মানুহ নহয় একবাৰ, তাৰপৰা মূলা শাক লৈ আহিলোঁ, শাকখিনি ভাজিলোঁ আৰু মাজনীয়ে ভাত ইতিমধ্যে খালাই তাই হৈ গ'ল। এতিয়া আমি 4জনৰ কাৰণেহে ভাত বনাই আছোঁ। গতিকে মোৰ আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিব খুজিছোঁ। যদি আপোনালোকে মোৰ আজিৰ ভিডিঅ'টোত কোনোবা এটা খণ্ড বা কোনোবা এটা মুহূৰ্ত যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। আৰু যিসকল নতুন ভিউৱাৰ্ছে চাইছে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু মোৰ উৎসাহ বঢ়ায় তাকে আশা কৰিলোঁ। এয়া টেঙা কালাৰ আহিছে নহয়নে?